এইটো বহুত ভাল কাম কৰিছে চৰকাৰে আৰু আপোনালোকক জনায়ো সুখী হৈছোঁ যে বিজেপি চৰকাৰ আকৌ আহক। আমাক দেখিছে নহয়, জনসাধাৰণক মূৰত মাৰ দিয়ক আৰু আমি আপোনালোকৰ এয়া ধন্যবাদ জনাইছোঁ আৰু বিজেপি চৰকাৰ আকৌ উন্নতি হওক। জনতাৰ মূৰত পানীত জাপি দিয়া নহ'ব, জনতাৰ মূৰত জাপি দিয়া নহ'ব। বিজেপি চৰকাৰ কাম নাই, গেট বন্ধ কৰক, জনতাপন মানুহৰ দিয়া বন্ধ কৰক, টোল গেট বন্ধ কৰক, টোল গেট বন্ধ কৰক। সোনকালে কৰিব গৈছে। বিহুৰ বতৰ ঘপককৈ দেখিছোঁ, এইটো কি হৈছে বোলো। অসমৰ ৰাস্তা হাইৱেখিনি আপুনি জানেই অৱস্থা কেনেকুৱা, তাৰপিছতো এইটো টল টেক্স কেনেকৈ দিব? আকৌ নতুনকৈ আৰম্ভ হৈ গ'ল। কেনেকৈ দিব বাৰু টল টেক্স? গাড়ী চলাবলৈ অসুবিধা হৈ গাড়ী চলাবলৈতো সাংঘাতিক ধৰণৰ অসুবিধা হ'ব। আপুনি যোৰহাটৰ ইফালৰ পৰা যাবই নোৱাৰে দেখোন, ৰাস্তা বেয়া। আপুনি গোটেই কাজিৰঙাৰ অৱস্থা বেয়া, ৰাস্তা গোটেই কাজিৰঙা বেয়া, বোকাটো বেয়া। এতিয়া তাৰপাছত আপুনি টল টেক্স কেনেকৈ দিব? আচলতে আমি চাওক, এই মাঘ বিহুৰ প্ৰাকখনত যি হতকাৰী সিদ্ধান্ত বিজেপি চৰকাৰে লৈছে তাক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আমি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ মাত্ৰ নুমলীগড়লৈকে 20 কিলোমিটাৰৰ পথ তেওঁলোকে বনাইছে। এই 20 কিলোমিটাৰৰ ভিতৰত যদি 300-400 টকাকৈ কৰ টেক্স দিব লাগে, সেইটো ক্ষেত্ৰত কোনো ধৰণে আমি মানি ল'ব পৰা নাই। আজিৰ তাৰিখলৈকে আমি 10-20 বাৰ মানে আমি আন্দোলন কৰিলোঁ, চৰকাৰক অৱগত কৰিলোঁ যে ৰাষ্ট্ৰীয় ঘাইপথৰ যিখিনি দ গাঁত আছে, এই দ গাঁতসমূহ তেওঁলোকে সম্পূৰ্ণ কৰক, পুতি পেলোৱাৰ ব্যৱস্থা কৰক, এক্সিডেণ্ট ৰোধ হোৱাৰ ব্যৱস্থা কৰক। কিন্তু তেওঁলোকে তেনেধৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। এই মাঘ বিহুৰ পূৰ্বে তেওঁলোকে হতকাৰী যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্তক আমি গৰিহণা দিছোঁ। আৰু লগতে তেওঁলোকে যদি অতি শীঘ্ৰে এই টোল গেটখন বন্ধ নকৰে, তেন্তে আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম বুলি আপোনালোকৰ চেনেলৰ যোগেদি আমি অৱগত কৰিছোঁ। বন্ধ হ'ব লাগিব নিশ্চিতভাৱে আমি টোল গেট বন্ধ হোৱাটো বিচাৰোঁ। আমি টোল গেট আমাক নালাগে।